ওম সাইৰাম। সাই সচ্চৰিত্ৰৰ দ্বিতীয় অধ্যায়ত আমি পাওঁ যে গ্ৰন্থ ৰচনাৰ উদ্দেশ্য কি, বা এই গ্ৰন্থ ৰচনা যে কৰিব তাৰ কৰ্মদক্ষতা তেখেতৰ আছেনে নাই, যোগ্য নে অযোগ্য। তাৰপিছত গুৰুৰ প্ৰাধান্যতা, আৰু ৩ নম্বৰটো হৈছে হেমৰ পন্থ নাম দিয়াটো। হেমত পন্তই যেতিয়া লিখিব বিচাৰি তেখেতে ভাবিলে যেতিয়া এজন সন্তৰ বিষয়ে মই লিখিবলৈ যাম মানুহৰ মই হাঁহিয়াতৰ পাত্ৰ হ'ব লাগিব, মইতো নিজে সন্ত নহয় ন, মই যে বেলেগ এজন সন্তৰ বিষয়ে মই কিবা এটা লিখিম, তেখেতে নিজকে খুব অযোগ্য বুলি ভাবিছিলে। তাৰপিছত তেখেতে নিজৰ মনটোক ৰুধি তেখেতে গৈ পেলাই বাবাৰ সকলোতকৈ মৰমৰ শ্যামা তেখেতক গৈ পেলাই সুধিলে, বাক সুধি আপুনি কওকচোন যে মই লিখিব পাৰোঁ নেকি। যেতিয়া শ্যামাই গৈ পেলাই বাবাক ক'লে যে বাবা আপুনি পাৰ্মিশ্যন দিয়ক, বাবাই তেতিয়া ক'লে তুমি অহংকাৰ এৰা হেমৰ পন্ত, অহংকাৰ এৰি তুমি আগবাঢ়া, মই নিজৰ জীৱনী মই নিজেই লিখিম তোমাৰ হতুৱাই। তো এনেকুৱাকৈ সুন্দৰকৈ ক'লে। তাৰপিছত তেখেতে আৰম্ভ কৰিলে। তাৰপিছত গোবিন্দৰাও দোলকাৰে তেখেতে হেমত পন্ত নাম কিয় পালে এই অধ্যায়টোতে লিখা আছে। এদিন কি হৈছিলে, চাউৰিত থাকোঁতে তেখেতে আৰু এজন বাবাৰ চাই ভক্তৰ লগত তেখেতৰ কথোপকথন হৈছিলে এনেকুৱা ধৰণৰ যে মানে গুৰুৰনো কি প্ৰয়োজন, গুৰুটো নহ'লেও হ'ব, আমিতো সকলো কাম নিজেই কৰিব লাগে, যিহেতু গুৰুৱেনো কিয়, গুৰুৰ বাণী যেনিবা আমি ল'লোঁ তাৰপিছতনো আমাৰ কি হ'ব, কামটোতো আমি নিজেই কৰিব লাগিব ন, এনেকুৱা এটা তেখেতৰ মানে এটা যুক্তি তেখেতে দৰ্শাইছিলে। তো এইখিনি কথা কিন্তু চাউৰিত হৈছিল, কিন্তু বাবাই গম পাইছিলে ইয়াতে, বাবাৰ দ্বাৰিকা মাইতে বাবাই বহি গম পাইছিলে। আৰু আহি পেলাই তেতিয়া মানে হেমত পন্তক যেতিয়া আকৌ আহিলে, অহাৰ পিছত তেওঁ ক'লে আমাৰ হেমত পন্তই কি কথা পাতিছিলোঁ, তেতিয়া মানে হেমাদ্ৰী পন্থৰ একচুৱেলি এটা বিকৃত ৰূপ। আৰু গুৰুৰ প্ৰয়োজনীয়তা কি, আমি যেতিয়া আমাৰ জীৱনত আগবাঢ়িম তেতিয়া আমাক এই যে আমাৰ যিকোনো ৰিপু, যিকোনো খং ৰাগ, আমাৰ লোভ মোহ, এইবোৰ হৈছে একোটা একোটা হিংস্ৰ জন্তু। চ' সেই জন্তু আছে নাই, এই জন্তু আহিলে তুমি কৰিবা কি, তো সেইখিনি আমাক সুন্দৰ পথ দেখুওৱাৰ ৰাস্তাটো কোনে দেখুৱাই দিয়ে, গুৰু। তো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ কিছুমান টপিক লৈ আমাৰ দ্বিতীয় অধ্যায়টো কমপ্লিট কৰিছে। আপোনালোকে পঢ়ি চাওক, তেনেহ'লে আপোনালোকে সুন্দৰকৈ বুজি পাব আৰু দৃঢ় হৈ পৰিব। বাবাই কি সুন্দৰকৈ কিছুমান বস্তু ব্যক্ত কৰি গৈছে হেমৰ পন্থৰ লিখনিৰে। ধন্যবাদ।